বিচনাত শুই থাকিলে নি বুলি চাইছোঁ, তাতো মানুহ নাই। তাৰ ল'ৰাটো ইয়াত শুই আছিলে, মই ইয়ালৈ ফোন লগাইছোঁ, মানুহ দেউতা এতিয়ালৈকে অহা নাই। এটা বহুত ডাঙৰ ঘটনা এটা হৈ গ'ল এই অসমত। এইখন অসমতে কি হ'বলৈ গৈ আছে সকলো কথা তদন্ত কৰিব লাগিব। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক প্ৰথমৰ পৰা শেষলৈকে, তেতিয়া কথাটো বুজি পাব। যিটো নেকি জল জীৱনৰ ঠিকাদাৰ, জল জীৱন মিছনৰ ঠিকাদাৰ হয়, জল জীৱন মিছনৰ ঠিকাদাৰ হয়, তেওঁক ৰাতি 10টা বজাত ঘৰৰ পৰা ওলাই যায়, 12টা বজাত তেওঁলোকৰ ঘৰৰ পৰিয়ালে বিচাৰি নাপায়। কিন্তু শেষত গৈ এতিয়া বৰ্তমান এই খবৰটো পাইছে যে বহুত ডাঙৰ ঘটনা হৈ গ'ল। যিহেতু নেকি তেওঁৰ শত্ৰু কোন আছিলে, তেওঁক যিটো নেকি ডিঙি কাটি টুকুৰা কৰি থৈ গুচি গ'ল, গম পাইছেনে? ডিঙি কাটি টুকুৰা কৰি থৈ গুচি গ'ল। কোন হয় তেওঁৰ শত্ৰু? মেইন ইম্পৰ্টেণ্টটো আমাক লাগে। আৰু বহুত ডাঙৰ ঘটনা এইটো, জল জীৱন মিছনৰ তেওঁক ঠিকাদাৰ হয়। বহুত ডাঙৰ ঘটনা এটা হৈ গ'ল, সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তেওঁক CBI তদন্ত হ'ব লাগে, গম পাইছেনে? এই সুনীল গগৈ নামৰ মানুহজনৰ মানে কি হ'ল, ইয়াৰ কোন শত্ৰু, ক'ত কেনেকুৱা কি হিচাপে কেনেকুৱা তেওঁক ডিঙি টুকুৰা কৰি থৈ গুচি গ'ল। মানুহটো মৰিলে, কিন্তু বহুত বেয়াকৈ বহুত ডাঙৰ ঘটনা হৈ গ'ল। কিন্তু মেইন ইম্পৰ্টেণ্টটো ইয়াৰ ফৰেনচিকৰ দল আহিব লাগিব, CBI দল আহিব লাগিব, সকলো ধৰণৰ ইয়াক তদন্ত কৰিব লাগিব। আৰু এইটো বহুত ডাঙৰ ঘটনা হৈ গ'ল, বহুত বেয়া লাগিছে, সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। কিন্তু মেইন ইম্পৰ্টেণ্টটো চাওক, ইমান ডাঙৰ ঘটনা আমাৰ অসমত এনেকুৱা হৈ আছে, ভাবি চাওক কিমান ডাঙৰ ঘটনা। সেইটো কাৰণে মই এই মানুহজনক ন্যায় পাওক, সেইটো কাৰণে মই কামনা কৰিছোঁ। কিন্তু কোন আছিলে, সকলো গাঁৱৰ ইমান ভিতৰুৱা গাঁৱৰ, মই জানিব পোৱা মতে বহুত ভিতৰুৱা গাঁও হয়। কিন্তু মেইন ইম্পৰ্টেণ্টটো এই মানুহজনক ন্যায় হকে, পৰিয়ালৰ ন্যায় হকে কিন্তু কাম কৰিব লাগিব। আপোনালোকে ন্যায়টো দিব লাগিব। ফৰেনচিকৰ দল আহিব লাগিব, CBI দল আহিব লাগিব, পুলিচৰ আহিব লাগিব। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু আপোনালোকে চাব লাগিব এই পৰিয়ালটোক কি হৈছে আমাৰ অসমত। বহুত ডাঙৰ ঘটনা হৈ গ'ল, সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো আপোনালোকে ন্যায় হকে চাব লাগিব। তো ঠিক আছে।